বৰ্তমান নিশা এতিয়া হৈছে 11:30 বজা। বৰ্তমান আছো আমি হাতীগড় নামৰ এইটো নগাঁও ডিষ্ট্ৰিক্টৰ হাতীগড় নামৰ ঠাইডোখৰত। কাৰণ কিয়নো ইমান ৰাতি ইয়াতে আহিবলগীয়া আছে এটা আঘাতপ্ৰাপ্ত হাতী আৰু এখন সমাজ। এই হাতীগড় বুলি কোৱা জেগাডোখৰ যিখন সমাজ আছে, এই সমাজখনক এটা আঘাতপ্ৰাপ্ত হাতীয়ে আমি গম পাওঁ কিছুদিন আগতে এই সম্পৰ্কত আমি বাতৰিও পৰিৱেশন কৰিছোঁ যে এটা আঘাতপ্ৰাপ্ত হাতীয়ে এই হাতীগড় নামৰ জেগাডোখৰত আহি তাণ্ডৱ সৃষ্টি কৰি আছে। কিন্তু অকমান্য বন বিভাগটোৱে আজি ৩-৪ মাহ ধৰি এই আঘাতপ্ৰাপ্ত হাতীটোক চিকিৎসা কৰি দিব পৰা নাই বা এই হাতীটোক ইয়াৰ পৰা তেওঁলোকে আন এডোখৰ ঠাইলৈ লৈ যাবলৈ পৰা নাই। ইয়াৰ পৰাই প্ৰতিপন্ন হৈছে যে ফৰেষ্ট ডিপাৰ্টমেণ্টটো অৰ্থাৎ যিটো বন বিভাগ বুলি কোৱা বিভাগটো আছে বা বন বিভাগৰ যিসকল বৰমূৰীয়া আছে তেখেতলোক যে সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু ইয়াৰ উপৰিও তেখেতলোকৰ যে সাধাৰণ ৰাইজৰ পক্ষত থাকি যে সাধাৰণ ৰাইজক যে তেওঁলোকে কিবা সুৰক্ষা প্ৰদান কৰিব এই কথাষাৰ সম্পূৰ্ণ মিছা বুলি প্ৰতিপন্ন হৈছে। ইয়াতে মোৰ কেমেৰা পাৰ্চনক দেখুৱাবলৈ মই কৈছোঁ যে ইয়াতে দেখুৱাকচোন ঘৰটো, মোৰ কেমেৰা পাৰ্চনে দেখুৱাক এবাৰ ঘৰটো কি পৰ্যায়ত কেনেকুৱা হৈছে। আমি জানা মতেদি ইয়াতে এই বিচনাখন দেখুৱাক, আমাক অভিযোগ কৰিছিল এই বিচনাখনতে কেঁচুৱা পোৱালি আছে। তাৰ পৰা কি হৈছে মই সমগ্ৰ ঘটনাক্ৰমটো মই পৰিয়ালৰ মুখৰ পৰা জানিবলৈ চেষ্টা কৰিম। পৰিয়ালৰ মানুহ কোন আছে আহকচোন ইয়াতে। কি হৈছিলে বাইদেউ? সন্ধিয়াৰ পৰা পোৱালিটোক লৈ শুই আছিলোঁ, মানে শুই থকা নাই, বিচনাতে আছিলোঁ আৰু হাতী এটা ওলাই আমাক যি কষ্ট দি আছে আমি গোটেই গাঁৱৰ মানুহ মিলি খেদাবও পৰা নাই। ক'ত যাম ক'ত নাই পোৱালিটো লৈ। হাতীটো ওলাই থাকে ইয়াতে 6 মাহ হৈছে। 6 মাহ হৈছে, হয়। এতিয়া ফৰেষ্টৰ আহে নে নাহে? ফৰেষ্টাৰ কেইদিন আগতে দেখিছিলোঁ আহা। দিনত আহিছিল নে ৰাতি? দিনতেই। মানে হাতী ওলাই ৰাতি আৰু ডিপাৰ্টমেণ্টৰ মানুহ আহে দিনত। এই ক্ষেত্ৰত চৰকাৰক কি ক'ব? চৰকাৰক কম যাতে ফৰেষ্টাৰ ডিপাৰ্টমেণ্টক অনুৰোধ কৰি কয় আমাক সাহায্য কৰিবলৈ। আজি সন্ধ্যা 6টামান বজাৰ পৰা ওলাইছে হাতীটো, এইটো ঘৰতে আহি ঘৰটো ভাঙিছে, ইয়াতে জুই জ্বলাইছে। জুই জ্বলোৱা দেখিও সি নাযায়। মানুহকেইটা আহি খেদিছে, খেদিলেও নাযায়। কিমান দিন ধৰি আপোনালোকে হাতীৰ পৰা হাৰাশাস্তি খাই আছে? আজি 6 মাহ হ'ল। 6 মাহ ধৰি হাতীৰ শাস্তি অৱস্থা খাই আছো। ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ পৰা আহি কিনে দিনত আহে, ৰাতি হ'লে নাহে। হাতীগড় কেম্প বুলি কয়। হাতীগড় কেম্প। জিলাটো কি পৰে? জিলাটো নগাঁও ডিষ্ট্ৰিক্ট। এই ক্ষেত্ৰত চৰকাৰলৈ কি অনুৰোধ কৰিব? ইমান যে হাতীয়ে হাৰাশাস্তি কৰি আছে, চৰকাৰক আমি এইটোৱে অনুৰোধ কৰিম, এতিয়া আমাক ৰাইজক শান্তি দিব লাগে। যেতিয়া ভোট চাবলৈ আহে, খুজিবলৈ আহে, তেতিয়া একদম অনুৰোধ কৰি কৈ আহে। এতিয়া শুনক, মই কওঁ যে কংগ্ৰেছ বিজেপি যিসকল ৰাজনীতিৰ দল আছে, ৰাজনীতি কৰিবলৈ আপোনালোকৰ ওচৰত ভোট বিচাৰি আহে, সেই নেতাবিলাকক কি ক'ব? ৰাতি যে 11:30-12টা বজালৈকে আপোনালোকে হাতীৰ খেদিবৰ কাৰণে ৰৈ থাকিবলৈ গৈছে, নেতাসকলক কি ক'ব? স্থানীয় MLA লৈ কি অনুৰোধ কৰে? নেতাসকলক আমি জনাই আছোঁ। ইয়াৰ আগতো আমাৰ ইফালৰ পৰা যুৱক ল'ৰা কেইটামানে নিউজত দি দিছিলে, তথাপিও যদি সিহঁতে মন কাণ দিয়া নাই, এতিয়ালৈকে মন কাণ দিয়া নাই। এতিয়াতো আমাৰ একো খবৰ ল'ব আহিছে নে? নাই, কেতিয়াও খবৰ ল'বলৈ অহা নাই। কোনো ৰাজনৈতিক নেতাই খবৰ ল'বলৈ অহা নাই? অহা নাই। আমিও গম পাওঁ যে হাতীটো বহুত আঘাতপ্ৰাপ্ত হৈ আছে বুলি কৈছে, গেলি গৈছে। এই সঁচা নে মিছা কথা? সঁচা, কথাটো সঁচা। আপোনালোকে কেনেকুৱা দেখিছে হাতীটো? হাতীটো যে আহে, দিনতো ওলায়, ৰাতিও ওলায়। নহয়, তাৰ দেহাটো কেনেকুৱা দেখিছে? তাৰ দেহাটো আগতে অলপ শকত আছিলে, এতিয়া অলপ ক্ষীণাই গৈছে। আমি শুনিছো পচি গৈছে বুলি। পচি গৈছে। ঘটনা সন্ধিয়াৰ পিছত 8টামান বজাত মই বেমাৰী হাতীটো এইফালে উঠি আহি পেলাই মোৰ ভতিজী ছোৱালীজনী শুই আছিলে, এইফালে আহি পেলাই মানে বেৰাটো ভাঙি দিলে। এইটো কিমান দিন ধৰি আঘাতপ্ৰাপ্ত হাতীটো ঘূৰি আছে অঞ্চলত? মোটামুটি 7-8 মাহ হৈ আছে। কেনেকুৱা হাতীটো বৰ্তমান অৱস্থা কেনেকুৱা? অৱস্থা বেয়া হৈ আছে। কেনেকুৱা দেখিছে আপোনালোকে? হাতীটো আগতে যেনেকে দেখা পাইছিলে তাৰ তুলনাত এতিয়া বহুত ক্ষীণাই গৈছে। হাতীটো পচি পৰি থাকে, ভৰিৰ পৰা গোন্ধ ওলায়। হাতীটো দূৰত থাকোতে কেনেকুৱা দেখিছে গোটেই বিৱৰণটো কওকচোন। হাতীটো কেনেকুৱা অৱস্থাত আছে? হাতীটোতো এতিয়াতো যি দেখা পাইছো ভৰি এক চাইডৰ পৰা পচি গৈ আছে, সি ভালদৰে খোজ কাঢ়িব নোৱাৰে, মানে এনেকুৱা অৱস্থা হৈ আছে। এই ক্ষেত্ৰত আপোনালোকে চৰকাৰক কি অনুৰোধ কৰিব? চৰকাৰতো অনুৰোধ কৰো যে হাতীটো বন বিভাগে যেনেকে হওক, যি কৌশলেৰে হওক, চৰকাৰে তাত বহুত সুবিধা আছে, যিকোনো সুবিধা কৰি ইয়াৰ পৰা উঠাই নি চিকিৎসা কৰে আৰু আমাৰ ৰাইজক জানি অলপ শান্তিৰে থাকিবলৈ দিয়ে। ৰাইজে বহুত আপোনালোকে ক'ব নে পলিটিকেল যিসকল লিডাৰ আছে, স্থানীয় MLA পৰা ধৰি পঞ্চায়ত সভাপতিকে ধৰি যিসকল পলিটিকেল লিডাৰ আছে, তেখেতলোকে এই সম্পৰ্কত বিষয়বোৰ জানে নে নাজানে?
জানে এতিয়া পলিটিকেল বুলি ক'লে কোনো কথা, কিন্তু চৰকাৰে ইয়াত ফৰেষ্টৰ কেইবাদিনো আহি যায়, দিনত আহে এন্তে, দিনত আহি পেলাই ঘূৰি ঘূৰি চাই যায়, কিন্তু ৰাতি যে আহিব লাগে ৰাতি নাহে। আজিও ফোন কৰা হৈছে, আজি অহা নাই এতিয়ালৈকে। মানে হাতী ওলাই দিনত, এতিয়া ফৰেষ্টৰ ডিপাৰ্টমেন্টৰ মানুহ হাতী ওলাই ৰাতি, ৰাতি ডিপাৰ্টমেন্টৰ মানুহ আহে দিনত এই ক্ষেত্ৰত তথাপি ফৰেষ্ট ডিপাৰ্টমেন্টে ধৰক একো একচন লোৱা নাই। কিন্তু যিসকল পলিটিকেল লিডাৰ আছে তেওঁলোকেতো ভোটৰ স্বাৰ্থত ভোটৰ সময়ত ৰাইজৰ ওচৰলৈ আহে, এই ক্ষেত্ৰত এতিয়া পলিটিকেল লিডাৰ সকলক কি ক'ব? তেখেতলোকে অনুৰোধ কৰো যে তেওঁলোকে চৰকাৰৰ মানুহ তেখেতলোকে যেনেকে হওক বস্তুটো জানি হাতীটো উঠাই লৈ যায় ইয়াৰ পৰা।